নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই বৰ্তমান সময়ত আপোনালোকৰ ব্যক্তিগত সম্পৰ্কসমূহ পাৰ্সোনাল ৰিলেশনছ আপোনালোকৰ প্ৰিয়জনৰ লগত কেনে ধৰণৰ চলি আছে আৰু অনাগত 14 দিনৰ বাবে আপোনালোকৰ সম্পৰ্কসমূহ কেনে ধৰণৰ হ'ব সেই বিষয়ে টেৰট কাৰ্ড ৰিডিং কৰিবলৈ উলাইছো আজিৰ এই টেৰট কাৰ্ড ৰিডিং হৈছে জেনাৰেল কালেক্টিভ টাইমলেছ ৰিডিং অৰ্থাৎ এই ৰিডিং সকলোৰে বাবে কৰা হৈছে পুৰুষ মহিলা উভয়ৰ বাবে এই ৰিডিং কৰা হৈছে আৰু যিদিনাখন আপোনালোকে মোৰ এই ভিডিঅ'টো চাব সেই দিনৰ পৰা 14 দিনৰ ভিতৰত হয়তো আপোনালোকৰ এনাৰ্জিৰ লগত মেটচ কৰিব পাৰে আপোনালোকে পজিটিভ এনাৰ্জি ক্লেইম কৰিবলৈ নিশ্চয় পাহৰি নাযাব তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো সৰ্বপ্ৰথমে আপোনাৰ এনাৰ্জি চেক কৰো আপোনাৰ এনাৰ্জি বৰ্তমান সময়ত কেনে ধৰণৰ হে প্ৰভু হে ইউনিভাৰ্স মোৰ ভিউৱাৰ্ছৰ বৰ্তমান সময়ত এনাৰ্জি তেওঁৰ লাভ বা ৰিলেশনশিপৰ বাবে কেনে ধৰণৰ সেই বিষয়ে মোক জানিবলৈ দিয়ে জয় বজৰংবলী জয় বজৰংবলী জয় বজৰংবলী আপোনাৰ এনাৰ্জি চেক কৰাৰ পিছত আপোনাৰ প্ৰিয়জনৰ এনাৰ্জি চেক কৰিম তাৰ পিছত আপোনালোকৰ বাবে গাইডেন্স কি হ'ব সেই বিষয়ে মই চাম এয়া হৈছে প্ৰথম কাৰ্ড সেকেন্ড কাৰ্ড আৰু এয়া হৈছে থাৰ্ড কাৰ্ড তেন্তে আহক চাওঁচোন আপোনাৰ এনাৰ্জি বৰ্তমান সময়ত আপোনাৰ লাভ বা ৰিলেশনশিপৰ বাবে আপোনাৰ প্ৰেমৰ বাবে কেনে ধৰণৰ প্ৰেমৰ কথা কৈছোহে প্ৰেমৰ কাৰ্ডে ওলালে দ্য লাভাৰ্স কিন্তু ডাঙৰ কথা হৈছে এই কাৰ্ডখন উল্টাকে ওলাইছে উল্টাকে ওলাওক বা সিধাকে ওলাওক এইখন হৈছে প্ৰেমৰ কাৰ্ড অৰ্থাৎ এই সময়ছোৱাত আপোনালোকৰ মাজত যি মানে অ্যাটাচমেন্টৰ কথা মই কম আপোনালোকৰ মাজত যি আবেগ অনুভূতি আপোনালোকৰ মাজত যি ফিলিংস আপোনালোকৰ মাজত যি ইমোশনস আপোনালোকৰ মাজত যি প্ৰেম তাক কিন্তু এক্সট্ৰিম লেভেলত দেখিবলৈ পোৱা গৈছে এই সময়ছোৱাত আপোনালোকৰ মাজত যথেষ্ট ৰোমান্টিক ভাৱধাৰা দেখিবলৈ পোৱা গৈছে ইজনে আনজনৰ লগত মধুৰ সময় অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে ইজনৰ প্ৰতি আনজনৰ যথেষ্ট অ্যাটাচমেন্ট দেখিবলৈ পোৱা গৈছে আৰু ইজনে আনজনৰ লগত থাকি একেবাৰে স্বৰ্গীয় সুখ লাভ কৰা দেখিবলৈ পোৱা গৈছে হি যে কি নহওক আপোনালোকৰ প্ৰেমৰ মাজত কৰবাত নহয় কৰবাত কিবা কিন্তু সৰু সুৰা বাধা অবষ্টেকলছ দেখিবলৈ পোৱা গৈছে কিয়নো এই কাৰ্ডখন সিধাকে অহা হলে মই আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত 100% এই সময়ত স্যাটিসফ্যাকশন অৰ্থাৎ সন্তুষ্টি লাভ কৰিছে বুলি ক'ব পাৰিলোহেঁতেন কিন্তু কাৰ্ডখন যেহেতু উল্টাকে আহিছে আৰু এইখন যেহেতু পজিটিভ কাৰ্ড গতিকে ইয়াৰ যিখিনি পজিটিভনেস আছে বুলি ক'ব পাৰে সেয়া কিছু হলেও কমি গৈছে হি যে কি নহওক আপোনালোকৰ এজনৰ প্ৰতি আনজনৰ অনুৰাগ যে যথেষ্ট ইজনে আনজনক যে অন্তৰৰ সৈতে যে খুব ভাল পায় সেয়া কিন্তু যথেষ্ট গম পোৱা গৈছে বিশেষকৈ এই সময়ছোৱাত আপোনাৰ তেওঁৰ প্ৰতি কিন্তু যথেষ্ট প্ৰেম আপোনাৰ অন্তৰত জাগ্ৰত হৈছে কিন্তু তাৰ মাজত মই আৰু এটা কথাও দেখিবলৈ পাইছো যে আপুনি প্ৰেমৰ দায়িত্ব পালন কৰি আপুনি নিজৰ প্ৰিয়জনক সন্তুষ্ট কৰিবলৈ গৈ হয়তো আপুনি বিভিন্ন ধৰণৰ দুখ যন্ত্ৰণা ভুগিবলগীয়া হৈছে হয়তো আপোনালোকে বহু দিনৰ পৰা মই আপোনাৰ এনাৰ্জিৰ কথা কৈছো হয়তো আপুনি বহু দিনৰ পৰা এই প্ৰেমৰ লোড লৈ এই প্ৰেমৰ লোড নিজৰ কান্ধত অকলে লৈ যেন কোনো ক্ষেত্ৰত ভাগৰি পৰিছে অৰ্থাৎ আপুনি হয়তো নিজৰ ঘৰৰ মানুহকো কোনো ক্ষেত্ৰত ফাঁকি দিবলগীয়া হৈছে আপুনি হয়তো নিজৰ কৰ্মৰ ক্ষেত্ৰতো যিমানখিনি নিজৰ এফৰ্টছ দিব লাগে সিমানখিনি হয়তো দিব পৰা নাই নিজৰ প্ৰেমিক বা প্ৰেমিকা সময় দিবলৈ গৈ কৰবাত নহয় কৰবাত আপুনি হয়তো থমকি ৰবলগীয়া হৈছে কৰবাত নহয় কৰবাত আপুনি হয়তো তেওঁৰ কথা সকলো সময়তে শুনিবলৈ বাধ্য হৈছে তেওঁ সন্তুষ্ট কৰিবলৈ গৈ আপুনি হয়তো নিজৰ স্বাৰ্থসমূহ কেতিয়াবা একেবাৰে বাদ দিবলগীয়া হৈছে হয়তো আপুনি যি কৰি ভাল পায় আপোনাৰ যি হবিজ আছে আপোনাৰ যি পেশেন্স আছে বা অন্যান্য সকলৰ প্ৰতিও আপোনালোকৰ যি দায়িত্ব আছে কৰ্তব্য আছে সেয়া যেন আপোনালোকে নিজৰ প্ৰেমৰ ক্ষেত্ৰত নিজৰ প্ৰেমৰ স্বাৰ্থত কৰিব পৰা নাই তেনে ধৰণৰ এনাৰ্জি দেখিবলৈ পোৱা গৈছে এনেকুৱাও নহয় যে আপোনালোকৰ মনটো আপোনালোক ফেয়াৰ মাইন্ডেড নহয় আপোনালোকৰ মনটো যেন পবিত্ৰ নহয় তেনেকা নহয় আপোনালোকে সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে মইতো আপোনালোকৰ মাজত ক'বলৈ গ'লে পিওৰ সোল দেখিবলৈ পাইছো কিয়নো
কোনোবাই যদি কাৰোবাক অন্তৰ হৈতে যথেষ্ট ভাল পায় প্ৰেম কৰে তেন্তে তেওঁৰ অন্তৰত ঈশ্বৰ বিৰাজমান বুলি ক'ব পাৰি কিন্তু কোনো কোনো ক্ষেত্ৰত আমাৰ এই ব্যক্তিগত প্ৰেমে আমাক স্বাৰ্থপৰো কৰি দিয়ে আপোনাৰ মাজত বৰ্তমান সময়ত এনে ধৰণৰ এনাৰ্জি দেখিবলৈ পোৱা গৈছে আৰু সেইবাবে আপুনি হয়তো মনে মনে কিছু গিল্টিও ফিল কৰে নিজকে হয়তো দুখীও কেতিয়াবা সাব্যস্ত কৰে অৰ্থাৎ বাহিৰা পৃথিৱীখনক আপুনি যিমান হয়তো সময় দিব লাগিছিল হয়তো আপোনাৰ ফ্যামিলি পাৰ্সনক হয়তো আপুনি নিজৰ ফ্ৰেন্ড সাৰ্কুলক যিমানখিনি সময় দিব লাগিছিল তেওঁলোকৰ বাবে আপুনি কোনো কোনো সময়ত যিমানখিনি সাপোৰ্ট নিজৰ ফালৰ পৰা আগবঢ়াব লাগিছিল সেই ক্ষেত্ৰত যেন আপুনি কৰিব পৰা নাই প্ৰেমৰ ক্ষেত্ৰত আপুনি নিজকে সৰ্বোচ্চ উজাৰি দিছে তথাপিও কোনো কোনো ক্ষেত্ৰত আপুনি যেন নিজৰ পাৰ্টনাৰক নিজৰ প্ৰেমিক বা প্ৰেমিকাক যেন সন্তুষ্ট কৰিবলৈ সক্ষম হোৱা নাই তেওঁৰ পৰা যেন মিঠা হাঁহি এটা পাবলৈ আপুনি বৰ্তমান সময়ত সক্ষম হোৱা নাই তেনে ধৰণৰ এনাৰ্জি আপোনাৰ মাজত দেখিবলৈ পোৱা গৈছে গতিকে প্ৰেমৰ ক্ষেত্ৰত আপুনি হয়তো বৰ্তমান সময়ত কিছু অসন্তুষ্টি প্ৰকাশ কৰিছে যদিও এই ব্যক্তিজনৰ প্ৰতি আপুনি যথেষ্ট অবসেসড হৈ পৰিছে এই ব্যক্তিজনকে আপুনি জীৱনৰ সৰ্বোচ্চ সুখ জীৱনৰ সৰ্বোচ্চ আনন্দৰ উৎস বুলি ধৰি লৈছে কিন্তু অন্তৰ কোনোবা নহয় কোনোবা কোণত আপুনি হয়তো বৰ্তমান সময়ত নিশ্চয় সুখী হ'ব পৰা নাই হয়তো কোনো কোনো সময়ত এই প্ৰেমক আপুনি কিছু বাৰ্ডেন হিচাপেও হয়তো অনুভৱ কৰে তেনে ধৰণৰ এনাৰ্জি আপোনাৰ মাজত দেখিবলৈ পোৱা গৈছে হি যি নহওক আপুনি নিজৰ প্ৰেম লৈ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ ওচৰ একেবাৰে নিজকে উৎসৰ্গ কৰা নিজকে একেবাৰে ডেডিকেট কৰা দেখিবলৈ পোৱা গৈছে আৰু আপোনাৰ প্ৰেম একেবাৰে লয়েল আৰু ৰেসপন্সিবল হোৱা দেখিবলৈ পোৱা গৈছে প্ৰেমৰ ক্ষেত্ৰত আপুনি 100% অনেষ্ট বুলি মই ক'ব পাৰো লগতে আৰু এখন কাৰ্ড আহিছে 7 অফ সোয়াৰ্ডস এই কাৰ্ড অনুসৰি বৰ্তমান সময়ত আপুনি নিজকে বিশ্লেষণ কৰা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ এই কাৰ্ডখন অনুসৰিতো আপোনাক এজন মহান প্ৰেমিক বা প্ৰেমিকা আপোনাৰ মাজত দেখিবলৈ পোৱা গৈছে কিন্তু এই দুখন কাৰ্ড অনুসৰি আপুনি নিজকে ঘূৰি চোৱা নিজকে বিশ্লেষণ কৰা প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কি খুটিনাটি থাকি গল অৰ্থাৎ আপুনি নিজৰ অতীত জীৱনকো কিছু বিশ্লেষণ কৰা এনালাইসিস কৰা দেখিবলৈ পোৱা গৈছে অতীতত যেন আপুনি নিজক যেনে ধৰণৰ বুজিব লাগিছিল নিজৰ মনটোক যেনে ধৰণৰ শান্তনা দিব লাগিছিল বা কোনো কোনো ক্ষেত্ৰত আপুনি নিজৰ ফালৰ পৰা প্ৰেমৰ দিশত যিমানখিনি হয়তো আগবঢ়াই নিব লাগিছিল সিমানখিনি হয়তো আপুনি নিবলৈ সক্ষম হোৱা নাছিল কিন্তু বৰ্তমান সময়ত আপুনি নিজৰ ফালৰ পৰা সম্পূৰ্ণ ইফৰ্টছ দিও যেন নিজৰ প্ৰেমিক বা প্ৰেমিকাক সন্তুষ্ট কৰিব পৰা নাই তেনে ধৰণৰ এনাৰ্জি দেখিবলৈ পোৱা গৈছে লগতে এই কাৰ্ডখনে আৰু এটা কথাও মই নুবুজাই বুলি ক'ব নোৱাৰো যে এই কাৰ্ডখন অনুসৰি চিটিং এনাৰ্জিও দেখিবলৈ পোৱা গৈছে অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত মই এনেকাও হয়তো মোৰ মনলৈ অনুভৱ আহিছে যে আপোনাক হয়তো কোনোবাই বিশ্বাসঘাতকতাও কৰিব পাৰে হয়তো ইয়াৰ মাজত কোনোবা থাৰ্ড পাৰ্টি ইনভলভ হৈ থাকিব পাৰে হয়তো আপুনি গম নোপোৱাকৈ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই তলে তলে হয়তো অন্য কথাও চিন্তা কৰিব পাৰে সব মই ডাঠিটো ক'ব নোৱাৰো কিন্তু মই ইয়াত কিছু সংকেত পাইছো কাৰণে মই ধৰিব পাৰিছো যে প্ৰেমৰ ক্ষেত্ৰত আপুনি যেনেকৈ 100% অনেষ্ট আপোনাৰ প্ৰেমিক বা প্ৰেমিকা হিমান 100% অনেষ্ট নহবও পাৰে অৱশ্যে তেওঁৰ এনাৰ্জিটো চেক কৰিলেহে মই সম্পূৰ্ণ 100% গ্যাৰান্টি দি পেলাই ক'ব পাৰিম কিন্তু বৰ্তমান সময়ত মোৰ এনেকুৱা অনুভৱ হৈছে যে আপুনি নিজৰ প্ৰেমৰ ক্ষেত্ৰত নিজকে যিমানখিনি উৎসৰ্গা কৰিছে নিজৰ প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মনটো যিমান সুন্দৰ হৈ আছে নিজৰ প্ৰেমিক বা প্ৰেমিকাক আপুনি জীৱনৰ যেনে ধৰণৰ সৰ্বোচ্চ বুলি ভাবিছে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই যেন ঠিক তেনে ধৰণে নিজকে প্ৰস্তুত কৰিব পৰা নাই অৰ্থাৎ তেওঁৰ এই ক্ষেত্ৰত যেন কিছু কনফিউজনত আছে হয়তো পূৰ্বৰ সময়ত আপুনি নিজৰ প্ৰেমৰ ক্ষেত্ৰত নিজকে সৰ্বোচ্চ উজাৰি দিয়া নাছিল সেই ব্যক্তিজনক হয়তো আপুনি 100% বিশ্বাস কৰা নাছিল সেই ব্যক্তিজনৰ ওপৰত আপোনাৰ হয়তো হিমানখিনি ফিলিংছ নাছিল আপোনাৰ হয়তো হিমানখিনি তেওঁৰ ওপৰত আবেগ অনুভূতি নাছিল কিন্তু বৰ্তমান সময়ত আপুনি সেইজন ব্যক্তিক নিজৰ জীৱনৰ সৰ্বোচ্চ উজাৰি দিয়া সৰ্বোচ্চ সুখ শান্তি আনন্দ জীৱনৰ সকলো সপোন তেওঁৰ ওপৰত উজাৰি দিয়া দেখিবলৈ পোৱা গৈছে কিন্তু সেই ব্যক্তিজন হয়তো আপোনাৰ নিচিনা মানসিকভাৱে প্ৰস্তুত নহব পাৰে হি যি নহওক এতিয়া হওক তেওঁৰ এনাৰ্জি কেনে ধৰণৰ সেই বিষয়ে চাওঁ আৰু আপোনালোকৰ মাজত কি অবষ্টেকল আছে আপোনালোকৰ মাজত কি মেইন বাধা বিঘিনি আছে সেই বিষয়ে মই চেক কৰিম এই তিনিখন কাৰ্ড মই এক্সট্ৰাকে থৈ দিছো এয়া আপোনাৰ এনাৰ্জি
এতিয়া আপোনাৰ পাৰ্টনাৰ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ এনাৰ্জি কেনে ধৰণৰ সেই বিষয়ে চাওঁ হে ইউনিভাৰ্স হে প্ৰভু মোৰ ভিউৱাৰ্ছৰ প্ৰেমিক বা প্ৰেমিকাৰ তেওঁ পাৰ্টনাৰ এনাৰ্জিৰ বিষয়ে মোক জানিবলৈ দিয়া পাৰ্টনাৰ এনাৰ্জিৰ বিষয়ে মোক জানিব দিয়া আৰু আপুনি নিজৰ প্ৰেম লৈ যথেষ্ট কিন্তু আশাবাদী হোৱা মই দেখিবলৈ পাইছো দেই ফাৰ্ষ্ট কাৰ্ড সেকেন্ড কাৰ্ড থাৰ্ড কাৰ্ড সব দুইখনে কিন্তু কাৰ্মিক কাৰ্ড ওলাইছে প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই অনতি পলমে হয়তো কিবা সিদ্ধান্ত লবলৈ গৈ আছে কোনোবাই হয়তো এক লাষ্ট আল্টিমেট কমিটমেন্ট এই সময়ছোৱাত লাভ কৰিবলৈ সক্ষম হ'ব হয়তো আপোনালোকৰ নিজৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ পাৰ্টনাৰে নিজৰ প্ৰেম লৈ যথেষ্ট ভাবিছে যথেষ্ট তেওঁ এনালাইসিস কৰিছে তেওঁ পূৰ্বৰ কথাসমূহো ভাবিছে বৰ্তমান অৱস্থাৰ কথাও ভাবিছে আৰু ভৱিষ্যতে আপোনালোকৰ জীৱনত কি হ'বলগীয়া আছে সেয়াও ভাবি আছে আৰু ফ্ৰেঙ্কলি স্পিকিং মই তেওঁৰ মাজত বৰ্তমান সময়ত কিন্তু ইমান বিট্ৰেইল এনাৰ্জি চিটিঙৰ এনাৰ্জি দেখিবলৈ পোৱা নাই গতিকে সেই কাৰ্ডখন যে আহিছিলে 7 of swords yes 7 of swords যে কাৰ্ডখন আহিছিলে এইখনে খুব সম্ভৱ চিটিং এনাৰ্জি বৰ্তমান সময়ত বুজোৱা নাই এইখনে আপুনি আপোনাৰ নিজৰ অতীতকে ভালদৰে পৰ্যবেক্ষণ কৰাটো আপোনাৰ অতীত জীৱনৰ বিষয়েহে আপুনি চিন্তা কৰাটো সেই বিষয়ে আপুনি অধ্যয়ন কৰাটোহে বুজাইছে গতিকে মই তেওঁৰ মাজত একো মানে তেওঁৰ মাজত একো চিটিং এনাৰ্জি দেখিবলৈ পোৱা নাই আপোনাক বিশ্বাসঘাতকতা কৰা বা থাৰ্ড পাৰ্টি মই ইনভলভমেন্ট এই ক্ষেত্ৰত দেখিবলৈ পোৱা নাই কিন্তু এই সময়ছোৱাত হয়তো তেওঁ নিজৰ কেৰিয়াৰ লৈ যথেষ্ট কনসিয়াস হৈ পৰিছে এনেকুৱা হ'ব পাৰে তেওঁ বৰ্তমান সময়ত হয়তো কিছু আৰ্থিক টনাটনিত ভুগিছে আৰ্থিক সংকটত ভুগিছে আৰু তেওঁৰ হয়তো ফেমিলিৰ পৰা যেনে ধৰণৰ সাপোৰ্ট পাব লাগে এই সময়ত হয়তো তেনে ধৰণৰ সাপোৰ্ট পোৱা নাই এই সময়ত ক'বলৈ গ'লে তেওঁৰ মনত কিছু আত্মবিশ্বাস কম হোৱা দেখিবলৈ পোৱা গৈছে যে আপোনাৰ লগত তেওঁ যদি সেটেল হয় আপোনাৰ লগত যদি তেওঁ ফাইনেল সেটেলমেন্ট হোৱাৰ কথা যদি চিন্তা কৰে ভৱিষ্যতত যদি একোৱাৰ কথা চিন্তা কৰে তেতিয়া হয়তো তেওঁ আৰ্থিক ক্ষেত্ৰত কিছু অভাৱ অনাটনত পৰিব পাৰে অৰ্থাৎ আপোনাক মেটেৰিয়েলি হয়তো হিমানখিনি স্যাটিসফ্যাকশন দিব নোৱাৰিব পাৰে নতুবা এই সময়ছোৱাত তেওঁৰ জীৱনত নানা ধৰণৰ সমস্যা থাকিব পাৰে সেয়ে মই টকা পইচা লৈয়ে বেছি দেখিবলৈ পাইছো যাৰ কাৰণে তেওঁ হয়তো এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব বিচাৰিও যেনে ফাইনেল কমিটমেন্ট ল'ব পৰা নাই তেওঁৰ মাজত কিছু অসহায় অৱস্থা দেখিবলৈ পোৱা গৈছে তেওঁ ক'বলৈ গ'লে বৰ্তমান অৱস্থা কোনো ক্ষেত্ৰত কিছু পুতৌজনক হোৱাও দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত কি জানেনে তেওঁৰ আচলতে আপোনাৰ পৰা যথেষ্ট সিম্পেথি পোৱাৰহে সময় আপোনাৰ পৰা এই সময়ছোৱাত তেওঁ যথেষ্ট দয়া আৰু মৰম আশা কৰিছে কিয়নো বৰ্তমান অৱস্থাত তেওঁ জীৱনৰ এনে পৰ্যায়ত আছে য'ত নেকি তেওঁ একো শেষ সিদ্ধান্ত ল'বলৈ নিজকে মানসিকভাৱে প্ৰস্তুত কৰিবলৈ পৰা নাই কিন্তু হি যি কি নহওক আপুনি যদি এই ক্ষেত্ৰত এটা ফাইনেল কমিটমেন্ট বিচাৰে তেওঁ ফাইনেল কমিটমেন্ট নিদিয়াও নহয় কিন্তু এই ক্ষেত্ৰত যে তেওঁৰ ফালৰ পৰা কেৱল পজিটিভ এনসাৰে আহিব সেয়া নহয় বা নেগেটিভ এনসাৰে আহিব সেয়া নহয় মই কি কওঁ জানেনে আপোনালোকে যদি কিবা দুমুজাত আছে তেন্তে এই সময়ছোৱাত আপোনালোকে একো ফাইনেল কমিটমেন্ট নিবিচৰাই ভাল কিয়নো বৰ্তমান তেওঁৰ এক ডিলেমাত আছে বৰ্তমান তেওঁ এক কনফিউজন ষ্টেজত আছে গতিকে বৰ্তমান অৱস্থাত যদি তেওঁ আপোনাক কিবা ফাইনেল কমিটমেন্ট দিয়ে সেয়া হয়তো ফাইনেল কমিটমেন্ট নহব পাৰে ভৱিষ্যতৰ দিনত হয়তো সেয়া তেওঁ কাৰ্যত পৰিণত কৰিব নোৱাৰিবও পাৰে গতিকে আপুনি কিছু সময় অপেক্ষা কৰক তেওঁৰ মাইন্ড যাতে আৰু ষ্টেবল হয় তেওঁৰ ষ্টেবিলিটিৰ ওপৰত আপুনি আৰু অপেক্ষা কৰক তেওঁৰ ভাল সময় হয়তো আহিব বৰ্তমান সময় হয়তো তেওঁৰ বাবে ইমান অনুকূল সময় নহয় গতিকে বৰ্তমান সময়ত আপোনাৰ পৰা যথেষ্ট তেওঁৰ সাপোৰ্টৰহে প্ৰয়োজন আপোনাৰ পৰা সহযোগিতাৰহে প্ৰয়োজন হয়তো বিভিন্ন ধৰণৰ ক্ষেত্ৰত এই সময়ছোৱাত তেওঁৰ কিছু জীৱনত বিপদতো পৰিব পাৰে হয়তো কোৰ্ট কেছৰ মুকদ্দমাৰ ক্ষেত্ৰতো তেওঁ ইনভলভ হৈ থাকিব পাৰে নতুবা বহুতো ক্ষেত্ৰত তেওঁ ইনভলভ হৈ থাকিব পাৰে নতুবা বহুতো কেছত তেওঁ ফচি থাকিব পাৰে যাৰ বাবে হয়তো তেওঁ দুখী নহয় কিন্তু বেলেগ মানুহে হয়তো তেওঁ দুখী সাব্যস্ত কৰিব পাৰে নতুবা তেওঁ নকৰা কামৰ বাবে এই সময়ছোৱাত হয়তো তেওঁ
কিবা বেয়া ফলাফল ভোগ কৰিবলগীয়া হ'ব পাৰে নতুবা নিজৰ পৰিয়ালৰ তৰফৰ পৰাই তেওঁ হয়তো নানা ধৰণৰ এই সময়ছোৱাত ক'বলৈ গ'লে কিছু বিপদত পৰিব পাৰে এই সময়ছোৱাত ক'বলৈ গ'লে তেওঁৰ মেণ্টেল ষ্টেটাছ ইমান ভাল নহয় মানসিকভাৱে আবেগিকভাৱে মই তেওঁ কিমান ফিট হৈ থকা দেখিবলৈ পোৱা নাই গতিকে আপুনি যদিও হয়তো এই সময়ছোৱাত ফাইনেল কমিটমেণ্ট বিচাৰিছে এই সময়ছোৱাত ফাইনেল কমিটমেণ্ট দিয়াৰ বাবে মই উপযুক্ত সময় নহয় বুলি ক'ব পাৰোঁ গতিকে আপোনাৰ পাৰ্টনাৰ এনাৰ্জিৰ মাজত এই সময়ছোৱাত যথেষ্ট আত্মবিশ্বাসৰ অভাৱ দেখিবলৈ পোৱা গৈছে মনত নানা ধৰণৰ কনফিউজন ক্ৰিয়েট হোৱা দেখিবলৈ পোৱা গৈছে আৰ্থিক ক্ষেত্ৰত কোনো দিশত তেওঁ কিছু বিপদত পৰাও দেখিবলৈ পোৱা গৈছে নতুবা জীৱনৰ বিভিন্ন ক্ষেত্ৰত এই সময়ছোৱাত হয়তো তেওঁৰ কিবা অভাৱ অনাটনত পৰিব পাৰে কিবা বিপদত পৰিব পাৰে নতুবা তেওঁক কোনোবাই বিনা দুখত দোষী সাব্যস্ত কৰিব পাৰে গতিকে এই সময়ছোৱাত মই ভাবো আপোনালোকে ধৈৰ্য ধৰাৰ সময় হি যি কি নহওক এতিয়া আহকচোন চাওঁ এই তিনিখন কাৰ্ড মই আপোনাৰ পাৰ্টনাৰ এনাৰ্জিৰ কাৰ্ড মই বেলেগে থৈ দিছো এতিয়া আহক চাওঁ তেৰতে কি গাইডেন্স দিছে তেৰতে আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত কি গাইডেন্স দিছে হে প্ৰভু হে ইউনিভাৰ্স প্লিজ হেল্প কৰা মোৰ এই ভিউৱাৰ্ছৰ ক্ষেত্ৰত অৰ্থাৎ তেওঁলোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কি বৰ্তমান সময়ত তুমি গাইডেন্স দিবা হে ইউনিভাৰ্স হে প্ৰভু হে বজৰংবলী মোৰ ভিউৱাৰ্ছৰ প্ৰেমৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কে বৰ্তমান সময়ত তুমি কি গাইডেন্স দিবা সেই বিষয়ে মোক জানিব দিয়া ফাইনেল কমিটমেন্ট কি দিছে দ্য টাৱাৰ দ্য ৱৰ্ল্ড সাধাৰণতে ক'বলৈ গ'লে টাৱাৰ কাৰ্ডখনে সাধাৰণতে পজিটিভ এনাৰ্জি নুবুজায় নেগেটিভ এনাৰ্জি বুজায় কিন্তু সকলো ক্ষেত্ৰতে যে নেগেটিভ এনাৰ্জি বুজাব সেয়া মই ক'ব নোৱাৰো বৰ্তমান সময়ত যেহেতু দ্য ৱৰ্ল্ড এখন যথেষ্ট পজিটিভ কাৰ্ডৰ লগতে টাৱাৰ কাৰ্ডখন আহিছে গতিকে এয়াই ক'ব লাগিব যে বৰ্তমান সময়ত ইউনিভাৰ্ছে ঈশ্বৰে আপোনাৰ চিন্তাধাৰাত কিছু পৰিৱৰ্তন হোৱাটো বিচাৰিছে হয়তো আপোনালোকে আকুৰ গুচকে কোনো এক কথাত লাগি আছে হয়তো আপোনালোকে পুৰণি কথা কিছুমান নিজৰ মনৰ পৰা এৰাই চলিব পৰা নাই লেট গো কৰিব পৰা নাই আৰু নিজৰ পাৰ্টনাৰক বা নিজৰ প্ৰেমিক বা প্ৰেমিকাক বা আপোনাৰ প্ৰিয়জনক এই সময়ছোৱাত কিবা এক ফাইনেল কমিটমেন্টৰ বাবে হয়তো যথেষ্ট জোৰ দি আছে গতিকে এই সময়ছোৱাত আপোনালোকে অপেক্ষা কৰক এই সময়ছোৱাত আপোনালোকে নিজৰ চিন্তাধাৰাৰ মাজত কিছু পৰিৱৰ্তন কৰক লগতে এই সময়ছোৱাত আপোনালোকে নিজকে কিছু ফ্ৰীকে ৰাখিবলৈ চেষ্টা কৰক আপোনালোকে এই সময়ছোৱাত ট্ৰেভেল কৰক এই সময়ছোৱাত ফুৰক এই সময়ছোৱাত নিজৰ মূৰৰ পৰা সকলো বাৰ্ডেন আঁতৰাই দিয়ক আৰু জীৱনে আপোনাক এক যি নতুন ৰাস্তা দেখুৱাইছে ইউনিভাৰ্ছে আপোনাৰ জীৱনত এক যি নতুন পৰিৱৰ্তন হোৱাটো বিচাৰিছে নতুন এক সাইকেলত যোৱাটো বিচাৰিছে নতুন এক গতিৰ দিশে আপোনাক আগবাঢ়ি যোৱাটো বিচাৰিছে আপুনি সেই দিশত আগবাঢ়িবলৈ চেষ্টা কৰক আৰু এই সময়ছোৱাত আপোনালোকে কিছু ধৈৰ্য ধৰক হয়তো অনাগত 15 দিনৰ পাছতহে আপোনালোকে নিজৰ প্ৰেমৰ ক্ষেত্ৰত এক ফাইনেল কমিটমেন্ট পাবলৈ সক্ষম হ'ব বৰ্তমান সময়ত আপোনালোকৰ নিজৰ মনৰ পৰা সকলো টক্সিক থটস সকলো নেগেটিভ চিন্তা আঁতৰাই দিয়ক আৰু ইউনিভাৰ্ছে প্ৰভুৱে আপোনালোকক যি এক নতুন ৰাস্তাৰ দিশত আগবঢ়াই নিবৰ বাবে অৰ্থাৎ নিজৰ সেলফ গ্ৰোথ আৰু ডেভেলপমেন্টৰ ৰাস্তা দেখুৱাই দিছে সেই ক্ষেত্ৰতহে আপোনালোকে গুৰুত্ব দিয়ক তেন্তে মোৰ প্ৰিয় ভিউৱাৰ্ছ এয়া হল অহা 15 দিনৰ বাবে আপোনালোকৰ এনাৰ্জি প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ লাভ বা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কেনে ধৰণৰ হ'ব সেয়া টেৰটৰ জৰিয়তে ক্ষুদ্ৰ বিশ্লেষণ আজিৰ এই টেৰট কাৰ্ড ৰিডিঙৰ ভিডিঅ' চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে নিশ্চয় আজিৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী